ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 15 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি আৰু কৃষ্ণ প্ৰতিপদ তিথি থাকিব আজি দুপৰীয়া 12:58 পৰ্যন্ত। তাৰপিছত কৃষ্ণা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 7:44 পৰ্যন্ত। তাৰপিছত হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, নৰগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:33 পৰা 12:43 পৰ্যন্ত, আকৌ 12:55 পৰা 1:20 পৰ্যন্ত, আকৌ 1:44 পৰা 3:15 পৰ্যন্ত, আকৌ 4:05 পৰা 5:16 পৰ্যন্ত, আকৌ 5:55 পৰা 7:53 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে এই উৎসৱৰ সময়ত আপুনি মজাৰে ভৰা সময় কটাব পাৰিব। দীৰ্ঘদিনীয়া চিন্তাৰ সমাধান পোৱাৰ পিছত আপুনি আজি সকাহ অনুভৱো কৰিব। এজন বিশেষ ব্যক্তিৰ সৈতে আজি উপকাৰী যোগাযোগ আপোনাৰ সম্ভৱ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ চিন্তাশৈলী আৰু দৈনন্দিন ৰুটিনত কিছু পৰিৱৰ্তন আনিবলৈও আপুনি সফল হ'ব। কাকো আজি বিশ্বাস নকৰিব, ইয়াৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আৰু কৰ্মপদ্ধতি আপুনি গোপনে ৰাখিবলৈ যত্ন কৰিব। অন্যথা ইয়াৰ ফলত আপোনাৰ কিছু প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। আৰু আজি আপোনাৰ কোনোবা ঈৰ্ষাৰ বাবে ঘনিষ্ঠ ব্যক্তিয়ে সমাজ আৰু আত্মীয়ৰ মাজত আপোনাক সমালোচনা আৰু বদনাম কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে আপুনি এওঁলোকৰ ওপৰত অলপ নজৰ ৰাখিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব, যাতে তেওঁলোকে আপোনাৰ বিষয়ে কোনো ধৰণৰ বেয়া প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। আৰু অসাৰ কাম কাজত একেবাৰে আজি সময় নষ্ট নকৰিব। আপুনি যদি আপোনাৰ ব্যৱসায় পৰিচালনা কৰে তেনেহ'লে আপুনি আজি আকাংক্ষিত লাভ কৰাত সফল হ'ব। কোনো বাধা নোহোৱাকৈ আপুনি ব্যৱসায়িক কামসমূহ সম্পূৰ্ণ কৰাত আপুনি আজি সফলো হ'ব। আপোনাৰ কোনো তথ্য আনৰ লগত ভাগ বতৰা কৰিলে আজি আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি কামৰ বোজা কিছু লঘু হ'ব। পৰিয়ালত সমন্বয় আৰু শৃংখলা সঠিকভাৱে থাকিব আৰু পাৰস্পৰিক সম্পৰ্কতো মধুৰতাৰ সৃষ্টি হ'ব। আৰু ঘৰত কিছু শুভ অনুষ্ঠানৰ ফলত আজি আপোনালোকৰ ঘৰত উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। স্বাস্থ্য আজি ভালে দেখা গৈছে। কেৱল স্বাস্থ্যৰ যাতে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু সুস্থ হৈ থাকিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু ব্যায়াম আৰু যোগাসনতো গুৰুত্ব দিব। এই অভ্যাসবোৰে আপোনাক সুস্থ কৰি ৰখাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জীৱনৰ প্ৰতি আপোনাৰ ইতিবাচক দৃষ্টিভংগীয়ে আপোনাক প্ৰতিটো পৰিস্থিতিত কেনেকৈ সুখী হৈ থাকিব পাৰি সেই কথা আপোনাক শিকাব আৰু আপুনি এই ক্ষেত্ৰত যদি আগবাঢ়ি যায় তেনেহ'লে আপুনি কিছু ভাল প্ৰভাৱো দেখিব পাব। আপোনাৰ জীৱনশৈলী আৰু কথা কোৱা পদ্ধতিয়ে মানুহে আজি আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ জনসংযোগো বৃদ্ধি পাব। ঘৰত কিবা শুভ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আজি সুসংগঠিত হৈ থাকিব। হঠাতে আজি ডাঙৰ খৰচৰো সৃষ্টি হ'ব পাৰে, গতিকে বাজেটৰ যত্ন লওক আৰু ঘনিষ্ঠ বন্ধু বান্ধৱী বা আত্মীয়ৰ লগত কিছু সংঘাত হোৱাৰো সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে অলপ স্বভাৱত কোমলতা বজাই ৰাখিব। আনৰ ইগ' আৰু খঙৰ সন্মুখত শক্তি খৰচ নকৰিব। শান্ত হৈ থাকিলে আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয়। অকলে কিছু সময় কটালে বা আত্মনিৰীক্ষণ কৰিলে আজি আপুনি মানসিক শান্তিও লাভ কৰিব পাৰিব। বৰ্তমান ব্যৱসায়িক পৰিস্থিতিৰ কিছু মন্থৰতা আহিব, গতিকে যি ব্যৱস্থা চলি আছে বৰ্তমানে তাতে গুৰুত্ব দিয়ক আৰু এতিয়া কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় নহয়। গতিকে বৰ্তমান যি কাৰ্যকলাপ চলি আছে সেইবোৰতে মনোনিৱেশ কৰি থাকিব। কৰ্মচাৰীসকলৰ আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ভুল হ'ব পাৰে, গতিকে তেওঁলোকৰ ওপৰতো নজৰ ৰাখিব আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোকৰ অভাৱবোৰো আপুনি শুনিব লাগিব আৰু সেইমতে তেওঁলোকৰ সমাধানো কৰাব লাগিব। তেতিয়াহে আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব।
নিজৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই পৰিয়াল আৰু জীৱন সংগীৰ সৈতে কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ পৰিব আৰু ঘৰৰ পৰিৱেশো ভাল হ'ব। যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্ক আৰু অধিক আজি গুৰুতৰ আৰু শক্তিশালী হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। নিজৰ প্ৰতি অসাৱধান আৰু এলেহুৱা হোৱাটো আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। গতিকে আজি আপুনি সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব আৰু খাদ্য আৰু দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়ে আপোনাক সুস্থ কৰি ৰখাত সক্ষম কৰাব আৰু আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যত সন্দৰ্ভত কৰা পৰিকল্পনাৰ সৈতে জড়িত শুভ ফলাফল লাভ কৰিব। পৰিয়ালৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ সৈতে জড়িত বিষয়সমূহত পাৰস্পৰিক আলোচনাৰ জৰিয়তে কিছু সিদ্ধান্ত ল'ব পাৰিব। সামাজিক অনুষ্ঠানত আপোনাৰ সক্ৰিয় অংশগ্ৰহণে আজি আপোনাৰ সন্মান বৃদ্ধি কৰিব আৰু সমাজতো আপোনাৰ কিছু ভাল প্ৰভাৱ পৰিব। আৱেগিক আৰু খৰখেদাকে যিকোনো সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হ'বলৈ যত্ন কৰিব। এই সময়ত ব্যক্তিগত জীৱনৰ লগত জড়িত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰাও বিৰত থাকিব, কাৰণ আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। কৰ্মক্ষেত্ৰলৈ যোৱাৰ সুযোগ আজি নাপাব পাৰে, কিন্তু দায়িত্ব ভালদৰে পালন কৰিব, কাৰণ যিবোৰ কাম আপোনাৰ আবদ্ধ হৈ আছে সেইবোৰ আপোনাৰ কৰ্মচাৰীৰ সৈতে অনাগত দিনবোৰত অতি সোনকালে সম্পন্ন কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা যাব। বৰ্তমান ব্যৱসায়িক ক্ষেত্ৰত কিছু মন্থৰতা আহিব পাৰে, গতিকে আপুনি নতুন নতুন প্ৰচেষ্টাবোৰ কৰি থাকিলে আপুনি কিছু সুফল লাভ কৰিব আৰু বিত্ত সম্পৰ্কীয় বিষয়সমূহত আপুনি অধিক সাৱধান হ'ব লাগিব, অন্যথা কিছু খেলিমেলিৰ ফলত আপোনাৰ বৃহৎ লোকচানৰো সম্ভাৱনা থাকিব। আপোনাৰ সকলো বিষয়তে আজি আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব আৰু ইয়াৰ ফলত আপোনাৰ পত্নীৰ ওপৰত আপোনাৰ আজি আস্থাও বাঢ়িব আৰু পৰিয়ালৰ কিছু শুভ কামত আপুনি আজি জড়িত হৈ পৰিলে আপোনাৰ পৰিয়ালতো আজি কিছু ঘনিষ্ঠতা দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি ভাল প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত দুয়োজনে সুখী হৈ থাকিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি আজি সচেতন হৈ থাকিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্যৰ বস্তুত অলপ গুৰুত্ব দিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি আপোনাৰ যি খাদ্যাভ্যাস আছে সেইবোৰ গ্ৰহণ নকৰে তেনেহ'লে আপুনি অসুস্থ হৈ পৰিব পাৰে। গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি সুষম আৰু সংগঠিত হৈ থাকিলে আপুনি আজি প্ৰগতিৰ বাট দেখা পাব আৰু আপোনাৰ সৎ কৰ্মই আপোনাক লাভৱান কৰিব। গতিকে আপুনি সৎ হৈ চলিবলৈ যত্ন কৰিব। কোনো ধৰণৰ বেয়া কামত আপুনি আগ্ৰহ প্ৰকাশ নকৰিব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত আজি ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে কিছু শান্তি লাভ কৰিব। বাহ্যিক সংস্পৰ্শৰ পৰা আঁতৰি থকাৰ যত্ন কৰক। এইবোৰৰ পৰা আপোনাৰ অকল ধন আৰু সময়ৰ অপচয় কৰাৰ বাহিৰে আন একো লাভ নহ'ব। গতিকে এইবোৰৰ পৰা আপুনি দূৰত্ব বজাই ৰাখক আৰু আজি খং নিয়ন্ত্ৰণ কৰি চলিলে আপোনাৰ কোনো ধৰণৰ বাদ বিবাদৰ সম্ভাৱনা নাথাকিব আৰু আপোনাৰ আচৰণত কোমলতা বজাই ৰাখক। ইয়াৰ যোগেদি আপুনি নতুন মানুহৰ লগতো সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব আৰু আজি আপোনাৰ অতিৰিক্ত কামৰ বোজাই আপোনাক আজি ভাগৰা কৰি তুলিব। গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি কামবোৰ কৰিবলৈ যত্ন কৰিব আৰু বেছিকৈ কামৰ বোজা ল'লে আপুনি সেইবোৰ কাম সহকৰ্মী বা আপোনাৰ পৰিয়ালৰ লোকৰ দ্বাৰা কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত আজি কিছু প্ৰত্যাহ্বান দেখা গৈছে, গতিকে অভিজ্ঞ ব্যক্তিৰ দিশা পৰামৰ্শত আপুনি বহু পৰিমাণে এই প্ৰত্যাহ্বানবোৰ আপুনি সমস্যা সমাধান লাভ কৰিব আৰু বৈদেশিক বাণিজ্যৰ লগত জড়িত লোকসকলে আজি কিছু লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি ভালদৰে কামবোৰ কৰিবলৈ যত্ন কৰক। আপোনাৰ কৰ্মচাৰীসকলৰ বিশেষ কিছু কামত আপুনি তেওঁলোকক সহায় কৰিব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি পাব আৰু লগতে তেওঁলোকৰ মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব। ইয়াৰ যোগেদি আপুনি ভৱিষ্যতে তেওঁলোকৰ পৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ বাবে ভাল ভাল পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পত্নীৰ আত্মবিশ্বাস আৰু সমৰ্থনে আপোনাৰ মনোবল উচ্চ কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ যোগেদি আপোনাৰ অন্য কামতো আপুনি তেওঁলোকৰ পৰা সহায় পাই থাকিব। প্ৰেমিক প্ৰেমিকাৰ আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ যোগেদি তেওঁলোকৰ ঘনিষ্ঠতাও দেখা পাব। স্বাস্থ্য আজি ঠিকেই থাকিব, কিন্তু দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰি ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব আৰু লগতে আজি আপুনি খাদ্যাভ্যাসো আপুনি সুসংগঠিত কৰি ৰাখক। ইয়াৰ যোগেদি আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি স্থবিৰ আয়ৰ পুনৰ
আৰম্ভ হোৱাৰ আপোনাৰ সম্ভাৱনা থাকিব। গতিকে যিবোৰ কাম আপোনাৰ অসম্পূৰ্ণ হৈ আছিলে সেইবোৰ কামতে আপুনি আজি বেছি জোৰ দিয়ক। আৰু যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে আপুনি অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লৈহে আগবাঢ়িলে আপুনি এইবোৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। আৰু যিকোনো ক্ষেত্ৰতে আজি আপুনি চিন্তাশীলভাৱে লোৱা সিদ্ধান্তবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে কোনো এটা কাম কৰিবলৈ হ'লে বা সিদ্ধান্ত ল'বলৈ হ'লে প্ৰথমে ভালদৰে চিন্তা চৰ্চা কৰিহে সেইবোৰত আপুনি আগবাঢ়ক। আৰু ঘৰখনত আজি কিছু নতুন পৰিৱৰ্তন কৰিবলৈও আপোনাৰ মন যাব আৰু এনে কৰিলে আপোনাৰ ঘৰতো আজি ইতিবাচকতাও দেখা পাব। আপোনাৰ স্পষ্ট কথাত বা স্পষ্ট শব্দত আপুনি কোনোবা সম্পৰ্কত বিভাজনৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি অলপ এইবোৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ কৰিব, কাৰণ আপোনাৰ যি স্পষ্টবাদিতা সেইবোৰৰ ফলত আপোনাৰ কিছু সম্পৰ্কত বিবাদৰো সৃষ্টি হ'ব পাৰে। আৰু কথা কওঁতে আপুনি আজি নেতিবাচক শব্দ একেবাৰে ব্যৱহাৰ নকৰিব। আন কামত আপুনি অধিক সময় কটালে আপোনাৰ গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। গতিকে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম সেইবোৰ আগত সম্পন্ন কৰিহে আপোনাৰ যিবোৰ আন কাম আছে সেইবোৰত মনোনিৱেশ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু বাধাৰ পৰা আপুনি সকাহ পাব আৰু অৰ্থনৈতিক দিশতো আপুনি আজি উন্নতি দেখা পাব। আৰু কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিলে তেওঁলোকৰ পৰাও আপুনি ভাল ফলাফল লাভ কৰিব। আৰু সৰু কথা এটাক লৈ আপোনাৰ কৰ্মস্থলীত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে বাদ বিবাদৰ সম্ভাৱনা থাকিব। গতিকে সৰু সৰু কথাবোৰক আপুনি আওকাণ কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ সৈতে আজি আপুনি ভাল সময় কটাবলৈ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আৰু প্ৰেমৰ সম্পৰ্কতো আজি স্থিৰতা বজাই ৰখাৰ যত্ন কৰক। কিছুমান বিশ্বাসসদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। আজি আপুনি পেটৰ লগত জড়িত সমস্যা আৰু কোষ্ঠকাঠিন্যৰ সমস্যা আপোনাক দেখা দিব পাৰে। গতিকে তৰল পদাৰ্থ অধিক পৰিমাণে সেৱন কৰক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। এনে কৰিলে আপোনাৰ এইবোৰ সমস্যা লাহে লাহে নাইকিয়া হ'বলৈ ধৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি দিনটো মজা কৰি আৰু আকাংক্ষিত কাম কৰি কটাবলৈ আপুনি সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ দৈনন্দিন যি ভাগৰ আছে সেইবোৰৰ পৰা আপুনি আজি সকাহ পাব। আৰু আৰ্থিক বিষয়ত আজি আপুনি অলপ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে আৰু এই সিদ্ধান্তবোৰ আপোনাৰ বাবে শুভ বুলিও প্ৰমাণিত হ'ব। গতিকে সিদ্ধান্ত লওঁতে আপুনি অলপ চিন্তাশীলভাৱে ল'বলৈ যত্ন কৰিব, যাতে ভৱিষ্যতে এই সিদ্ধান্তবোৰৰ পৰা সুফল পাব পাৰে। নেতিবাচক চিন্তাবোৰ আজি নিয়ন্ত্ৰণ কৰক আৰু ইয়াৰ ফলত আপোনাৰ বেয়া মনৰ ভাৱবোৰ প্ৰকাশ পাব পাৰে। গতিকে এইবোৰ চিন্তা একেবাৰে আপুনি মনৰ পৰা বাদ দিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ মানসিক অৱস্থাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। সন্তানৰ খৰচ বহনৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আপোনাৰ সন্তানৰ কিছু ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিলেও আপুনি সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ অলাগতিয়াল খৰচ কিছুমান বাঢ়িব পাৰে। আৱেগিক হোৱাতকৈ আজি আপুনি ব্যৱহাৰিক পন্থা ব্যৱহাৰ কৰক বা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনাৰ বহু ক্ষেত্ৰতে আপুনি ভাল ফলাফল লাভ কৰিব আৰু মানুহে আপোনাৰ আজি সুবিধা ল'ব পাৰে। গতিকে মানুহৰ সৈতে আপুনি কিছু মৌনতা অৱলম্বন কৰিলে আপোনাৰ এই সমস্যাৰ পৰা আপুনি সকাহ পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু বাধা আৰু সমস্যা থাকিব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনাৰ সিদ্ধান্ত হ'ব সেইবোৰ আপুনি খৰখেদাকৈ নল'ব, অন্যথা সেইবোৰ ভুল বুলি প্ৰমাণিত হ'ব। গতিকে এই বিপদৰ সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি শান্তিভাৱে আপুনি আলোচনাৰ মাধ্যমেৰে আপুনি সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব আৰু বিভ্ৰান্তিৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব। তেওঁলোকৰ পৰা পৰামৰ্শ পাই আপুনি যদি এইবোৰ ৰূপায়ণ কৰে, দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাহে লাহে বাধাবোৰ আঁতৰিব আৰম্ভ কৰিছে। আৰু বিপণন সম্পৰ্কীয় কামত আজি অধিক গুৰুত্ব দিয়ক, কাৰণ এইবোৰ ক্ষেত্ৰত আজি আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি সংঘাত হ'ব পাৰে, ইয়াৰ প্ৰভাৱ আপোনাৰ পৰিয়াল ব্যৱস্থাতো পৰিব। গতিকে আপোনালোকৰ মাজৰ যি বাদ বিবাদ আছে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰক আৰু চেষ্টা কৰিব যাতে কোনো ধৰণৰ বেলেগ মানুহ বা অন্য ব্যক্তিৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ পৰিয়ালত যাতে হস্তক্ষেপ নহয়, অন্যথা আৰু বিবাদ বাঢ়িব পাৰে। অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কৰ পৰা আজি আঁতৰত থাকক, অন্যথা ইয়াৰ আপোনাৰ কুপ্ৰভাৱ পৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি আজি আপুনি অসাৱধান নহ'ব, ভৰিৰ বিষ আদিৰ সমস্যা আপোনাৰ থাকিব। গতিকে কঠোৰ পৰিশ্ৰমৰ মাজতো আপুনি জিৰণি লোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অতি অনুকূল হ'ব
আপুনি আপোনাৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাধাৰা ৰাখিলে আপুনি আগবাঢ়ি যাব আৰু আপুনি সফল হ'ব। গতিকে এনে মনোভাৱ ৰাখি আপুনি চলক যাতে আপুনি ভৱিষ্যতে কিবা এটা কৰিবলৈ সক্ষম হয়। আৱেগিকতাৰ পৰিৱৰ্তে আপুনি আজি ব্যৱহাৰিক পন্থা গ্ৰহণ কৰক। ইয়াৰ যোগেদি আপুনি আগবাঢ়ি যোৱাত আপুনি সহায় পাব। আৰু আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা যিবোৰ বিবাদ আছে সেইবোৰৰ সময় থাকোঁতে আপুনি সমাধান কৰাৰ যত্ন কৰিব। যিকোনো ধৰণৰ প্ৰলোভনৰ পৰা আজি আপুনি আঁতৰত থাকক। ভালদৰে চিন্তা কৰাৰ পিছতহে যিকোনো সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। সেইবাবে কোনো প্ৰলোভনৰ প্ৰতি আপুনি আজি আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপুনি সিদ্ধান্ত লওঁতে কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ ভুল পৰামৰ্শই আজি আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব। গতিকে আপুনি তেওঁলোকৰ পৰা পোৱা পৰামৰ্শবোৰ পুনৰ বিবেচনা কৰিহে আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু পাৰিলে নিজৰ সিদ্ধান্তকে আজি অগ্ৰাধিকাৰত ৰাখক, কিন্তু আপুনি সিদ্ধান্ত লওঁতে আজি অলপ চিন্তাশীলভাৱে ল'বলৈ যত্ন কৰিব। আৰু আজি আপুনি হঠাতে বৃহৎ ব্যয়ৰ আপুনি সমস্যাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। গতিকে আপুনি আজি ব্যয় কৰোঁতে বা আপোনাৰ অলাগতিয়াল যিবোৰ খৰচ আছে সেইবোৰ আপুনি আজি কমাবলৈ যত্ন কৰিব। ব্যৱসায়ত আজি নতুন কামত কৰা কষ্টৰ অনুকূল ফলাফল পোৱাৰ সময় আহি পৰিছে। গতিকে আপুনি এইবোৰত আজি মনোনিৱেশ কৰক। আপুনি দেখিব যে আপোনাৰ ভাল প্ৰতিফলন দেখা পাইছে। আৰু আপোনাৰ লেনদেন সম্পৰ্কীয় কাম কাজত আজি অলপ সাৱধান হ'ব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচানৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। আৰু আজি আপোনাৰ কৰ্মচাৰীসকলৰ বাবে সফলতাও লাভ কৰিব পাৰিব। গতিকে তেওঁলোকৰ গুৰুত্ব আপুনি অলপ দিব আৰু লগতে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব। স্বামী স্ত্ৰীৰ মাজত আপোনাৰ আজি ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ভালদৰে আপোনালোকে আজি জীৱন যাপন কৰিব পাৰিব। আৰু পাৰিবাৰিক পৰিৱেশো আজি ইতিবাচক দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি অবিশ্বাসৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকৰ সম্পৰ্কত বিশ্বাস ৰখাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্য আজি দিনটোৰ বাবে ভালেই দেখা যায়। বৰ্তমান বতৰৰ বাবে এলাহৰ অৱস্থা এটা থাকিব। গতিকে আপুনি নিজকে সক্ৰিয় কৰি ৰাখিবলৈ যত্ন কৰিব আৰু পাৰিলে দৈনন্দিন কাম কাজৰ মাজতে আপুনি ব্যায়াম আদিও অন্তৰ্ভুক্ত কৰিব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি শুভাকাংক্ষীৰ সহায়ত আপোনাৰ দীৰ্ঘদিনীয়া যিবোৰ কাম আছে সেইবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব। আৰু আপোনাৰ দিনটোৰ আৰম্ভণিতে আপোনাৰ কিছু সমস্যা আহিলেও সেইবোৰ সোনকালে আপুনি সমাধান পাব। কেৱল আপোনাৰ স্বভাৱত ইতিবাচকতা বজাই ৰাখিবলৈ যত্ন কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত আজি সময় কটালে আপুনি আজি মানসিক শান্তি লাভ কৰিব। ইয়াৰ যোগেদি আপুনি আন কাম কৰোঁতে আপুনি সহায় পাব। সৰু কথা এটাই আজি আপোনাৰ ডাঙৰ বিবাদৰ সৃষ্টি কৰিব পাৰে। গতিকে সৰু সৰু কথা বতৰাবোৰক আপুনি আজি আওকাণ কৰি চলিলে আপোনাৰ বাবে ভাল হ'ব। আৰু নিজৰ কামত আপুনি নিজকে আজি ব্যস্ত ৰাখক। ইয়াৰ ফলত আপোনাৰ অসাৰ কথাবোৰত আপুনি আজি কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে। যদি আপুনি সম্পত্তি কিনাৰ কথা ভাবিছে তেনেহ'লে প্ৰথমে আনুষংগিক নথিপত্ৰসমূহ পৰীক্ষা নিৰীক্ষা কৰিহে আপুনি এই ক্ষেত্ৰত আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত আজি সম্প্ৰসাৰণ কৰিবলৈ আপোনাৰ বহুত কষ্টৰ প্ৰয়োজনীয়তা থাকিব। গতিকে সম্প্ৰসাৰণৰ ক্ষেত্ৰত পুনৰ বিবেচনা কৰিহে আগবাঢ়ক আৰু লগতে কিছু সময় দিব লাগিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত, তেতিয়াহে আপোনাৰ এইবোৰ কাম ফলপ্ৰসূ হ'ব। আপোনাৰ কষ্টৰ ফল আজি আপুনি অনাগত দিনত দেখা পাব, যাৰ ফলত আপুনি আৰ্থিক উন্নতিও দেখিবলৈ সক্ষম হ'ব। কোনো বিষয়ক লৈ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আপুনি নিজে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ঘৰত আজি সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু পুৰণি বন্ধু এজনৰ লগত হঠাতে লগ হ'ব আৰু ইয়াৰ ফলত পুৰণি স্মৰণীয় যিবোৰ কথা বতৰা আছিলে সেইবোৰৰ ওপৰতো আলোচনা হ'ব, যাৰ ফলত তেওঁলোকৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। আজি আপোনাৰ গাঁঠিৰ বিষৰ সমস্যাই আপোনাক আজি আমনি কৰিব পাৰে আৰু লগতে পেটৰ সমস্যাও আপোনাক আজি অসুবিধা দিব পাৰে। গতিকে খাদ্যাভ্যাস আজি সুসংগঠিত কৰি ৰাখক আৰু দৈনন্দিন কাম কাজবোৰো সংগঠিত কৰি ৰাখিব। ইয়াৰ যোগেদি আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ প্ৰতিভা আৰু জ্ঞানৰ বিষয়ে আনক কোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি আজি সমাজতো আপুনি সন্মান পাব। এই সময়খিনি আপুনি উপযুক্তভাৱে যদি ব্যৱহাৰ কৰে তেনেহ'লে আপুনি ভাল প্ৰতিফলনো দেখা পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কৰ্মক্ষমতা একেবাৰে কমি যাবলৈ নিদিব, কাৰণ এতিয়া যি কষ্ট কৰি আছে তাৰ ফল আপুনি আগন্তুক দিনক ভাল বুলি প্ৰমাণিত হ'ব। গতিকে বৰ্তমান আপুনি কষ্ট কৰি যাওক, ফলৰ চিন্তা নকৰিব, কাৰণ আপুনি কৰা কষ্টবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে ভাল হ'ব।
অপ্ৰয়োজনীয় যিবোৰ যোগাযোগ আছে সেইবোৰ আপুনি বৃদ্ধি নকৰি নিজৰ কামৰ লগত জড়িত মানুহৰ লগত সুদৃঢ় সম্পৰ্ক গঢ়ি তোলাৰ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ ভাল প্ৰতিফলন দেখা পাব। বিশেষভাৱে আজি আপুনি সাৱধান হোৱাৰ যত্ন কৰক। আপোনাৰ কথা বতৰা আৰু আচৰণত আজি কোনোবাই অশান্তি পাব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো কিছু নেতিবাচক প্ৰভাৱ দেখিব। গতিকে আপুনি কথা বতৰা পাতোতে আপুনি কোমলতা বজাই ৰাখক আৰু আচৰণতো ইতিবাচকতা অনাৰ যত্ন কৰিব। আৰু এই সময়খিনি আপোনাৰ ধৈৰ্য আৰু শান্তি ধৰাৰ সময় হ'ব। শান্তিৰে আপুনি সকলো সমস্যাবোৰ আপুনি দূৰ কৰিবলৈ সক্ষম হ'ব আৰু লগতে সিদ্ধান্তবোৰ লওঁতে কিছু শান্তিৰে আপুনি গ্ৰহণ কৰিব। আৰ্থিক অৱস্থা আজি ব্যৱসায়িক ক্ষেত্ৰত ভালেই দেখা যায় আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক বৃদ্ধিও দেখা যায়। পে'মেণ্ট সংগ্ৰহ আৰু বিপণনৰ কাম সম্পূৰ্ণ কৰাৰ দিন আপোনাৰ ভাল। গতিকে যদি কাৰোবাৰ পৰা পাব লগা টকা আছে তেনেহ'লে আজি সেইবোৰত প্ৰচেষ্টা কৰক, আপুনি নিশ্চয় সফল হ'ব। আৰু ব্যৱসায়িক কামত আজি আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। আমদানি ৰপ্তানিৰ সৈতে জড়িত লোকসকলে আজি কিছু লেহেমীয়া উন্নতি দেখিব। গতিকে আপোনালোকে প্ৰচেষ্টা অব্যাহত ৰাখক, আপোনালোকৰ অতি সোনকালে পৰিস্থিতিবোৰ স্বাভাৱিক হৈ উঠিব। আজি আপুনি হয়তো আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি আপুনি চিন্তিত হ'ব পাৰে আৰু আপোনাৰ পত্নীৰ স্বাস্থ্যক লৈ আপুনি কোনো কাৰণতে অসাৱধানতা অৱলম্বন নকৰিব। আপোনাৰ সমৰ্থনে তেওঁলোকক সুখী কৰি ৰাখিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব। প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে কিছু শান্তি লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু আৰু বিষ আদি বৃদ্ধি পাব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ দৈনন্দিন ক্ষেত্ৰত কাম কৰোঁতে কিছু অসুবিধাও সৃষ্টি হ'ব পাৰে। গতিকে যোগ আৰু ব্যায়ামৰ প্ৰতি আপুনি অধিক গুৰুত্ব দিয়ক, ইয়াৰ ফলত আপুনি সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি দিনটো আজি সুখেৰে কটাবলৈ সক্ষম হ'ব। আজি আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ বয়োজ্যেষ্ঠ লোকৰ সৈতে আলোচনা কৰিলে আপুনি সেইবোৰত ভাল ফলাফল লাভ কৰিব। যদি আপুনি সম্পত্তি কিনা বেচাৰ বাবে আপুনি চিন্তা চৰ্চা কৰি আছিলে তেনেহ'লে আজিৰ দিনটোৱে ভাল সময়। ঘৰত আপোনজনৰ ডাঙৰ কৃতিত্বৰ বাবে ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ঘৰত আপোনালোকৰ ইতিবাচকতাও দেখা পাব। গোটেই দিনটো আজি আপুনি ব্যস্ততাত থাকিব, ইয়াৰ ফলত আপুনি পৰিয়ালত কিছু সময় কমকৈ দিব পাৰিব। ইয়াৰ ফলত আপোনাৰ কিছু নেতিবাচকতাও সৃষ্টি হ'ব পাৰে, কিন্তু আপোনজনৰ লগত আপোনালোকৰ থকা সমন্বয়ৰ ফলত আপোনাৰ এই পৰিৱেশবোৰ ভাল হৈ উঠিব। অপ্ৰয়োজনীয়ভাৱে আজি আনৰ সমস্যাৰ লগত আপুনি জড়িত নহ'ব, অন্যথা ই আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি এইবোৰৰ ক্ষেত্ৰত সাৱধান হ'ব। আৰু আজি আপুনি অতি সহজ আৰু শান্তিপূৰ্ণভাৱে নেতিবাচক পৰিস্থিতিৰ সমাধান কৰাৰ চেষ্টা কৰক, আপুনি নিশ্চয় এইবোৰ সমাধান কৰাত সক্ষম হ'ব। আজি লগতে আপুনি খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ সময় স্বাভাৱিক হৈ থাকিব। উৎপাদন সম্পৰ্কীয় ব্যৱসায়ৰ ক্ষেত্ৰত লোকচান আদি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি উৎপাদনৰ ক্ষেত্ৰত অলপ সাৱধান অৱলম্বন কৰিব। কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰতো আপুনি আজি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ সৰু ভুলে আপোনাৰ ডাঙৰ ব্যয় কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কাগজ পত্ৰসমূহ ভালদৰে ৰাখিব, নহ'লে অনুসন্ধান আদিও হ'ব পাৰে। বিবাহিত জীৱনত আপোনাৰ আজি মধুৰতা দেখা পাব। পৰিয়ালৰ লগত এটা মনোৰঞ্জন অনুষ্ঠানে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব। প্ৰেমৰ সংগীক আজি উপহাৰ দিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা পাব। কাহ চৰ্দিৰ দৰে আজি আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব। আয়ুৰ্বেদিক বস্তু আপুনি বেছিকৈ সেৱন কৰাৰ যত্ন কৰক, ইয়াৰ ফলত আপুনি সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দিনটো আপোনাৰ ঘৰৰ ৰক্ষণাবেক্ষণ আৰু কামত ব্যস্ত থাকিব আৰু ইয়াৰ ফলত আপুনি আজি বিশেষ কামবোৰো আপোনাৰ ঘৰৰ ক্ষেত্ৰত কৰিব পাৰিব আৰু ইয়াৰ আপুনি ভাল ফলাফলো লাভ কৰিব। আজি আপোনাৰ যিকোনো দ্বিধাদ্বন্দ্ব সমাধানৰ ক্ষেত্ৰত আপুনি আজি সকাহ পাব আৰু ইয়াৰ ফলত আপোনাৰ আন কামবোৰ কৰিবলৈও আপুনি মানসিকভাৱে প্ৰস্তুত থাকিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আজি আপোনাৰ বাদ বিবাদৰ পৰিস্থিতি হ'ব পাৰে, গতিকে আজি আপুনি আপোনাৰ স্বভাৱত কোমলতা অনাৰ যত্ন কৰিব আৰু আজি কাকো আপুনি সন্দেহ নকৰিব। খৰখেদাকে কোনো আজি সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ এই সময়ত আপোনাৰ খৰখেদাৰ ফলত আপোনাৰ কিছু বেয়া প্ৰভাৱো দেখিবলৈ সক্ষম হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ শান্তভাৱে আপুনি সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। আৰু এই সময়ত আপোনাৰ ব্যক্তিগত জীৱনৰ লগত জড়িত যিকোনো কামত ৰিস্ক লোৱাৰ ফলত আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে কোনো ধৰণৰ আজি ৰিস্ক নল'ব। আজি আপোনাৰ ব্যৱসায়িক যিবোৰ ভ্ৰমণ আছে সেইবোৰ পিছুৱাই দিয়াৰ যত্ন কৰক, কাৰণ ইয়াৰ পৰা আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ কামৰ কোনো কথা আজি কাৰো লগতে শ্বেয়াৰ নকৰিব, অন্যথা ইয়াৰ সুবিধা আন কোনোবাই ল'ব পাৰে। অতিৰিক্ত কামৰ বাবে আজি আপোনাৰ
অসুবিধা হ'ব পাৰে কৰ্মচাৰীসকল, গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত কামবোৰৰ সঠিক ভাগ বতৰা কৰি দিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মচাৰীসকলে অতি সোনকালে কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। পৰিয়াল আৰু ব্যৱসায়ৰ মাজত ভাল সমন্বয় বজাই ৰাখিবলৈ আপুনি আজি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আজি আপোনাৰ ঘনিষ্ঠতা দেখা পোৱা যাব। প্ৰেমিকাৰ সৈতে আজি আপুনি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। মানসিক চাপৰ বাবে আজি আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে আপুনি যোগাসন কৰাৰ যত্ন কৰক। এনে কৰিলে আপুনি মানসিকভাৱে সকাহ লাভ কৰিব। আৰু লগতে আজি আপোনাৰ পেটৰ সমস্যাও আজি আপোনাক আমনি কৰিব পাৰে, গতিকে আপোনাৰ আজি খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। যদি আপোনাৰ অসম্পূৰ্ণ কাম কাজ আছে সেইবোৰ আজি আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু আৰ্থিক বিষয়ত আজি আপোনাৰ জয় লাভ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যায়। বিশেষ কামৰ বাবে কৰা পৰিকল্পনাসমূহ আজি আপোনাৰ সফল পাব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও সুস্থ অনুভৱ কৰিব। সম্পত্তি বা পৰিয়াল সম্পৰ্কীয় যিবোৰ সমস্যা আছিলে সেইবোৰ সমাধান হোৱাৰ লগে লগে আপোনাৰ পৰিয়ালতো আপোনাৰ শান্তি বৃদ্ধি পাব। বিপদজনক কামত আজি আপোনাৰ ধন বিনিয়োগ কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে বিপদজনক কামবোৰ আজি আপুনি আওকাণ কৰি চলাটো আপোনাৰ বাবে বেছি ভাল হ'ব। আৰু বেছিকৈ কল্পনা আজি নকৰিব, বাস্তৱৰ সন্মুখীন হোৱাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি লক্ষ্যত মনোনিৱেশ কৰি থাকিবলৈ সক্ষম হ'ব। যিকোনো ধৰণৰ ঋণ লোৱাৰ আগতে আপুনি নিশ্চিতভাৱে ঋণ পৰিশোধ কৰাৰ কথাও চিন্তা চৰ্চা কৰিব লাগিব আৰু ঋণ লোৱাৰ আপুনি সামৰ্থ্য অনুসৰি ঋণ গ্ৰহণ কৰিব, অন্যথা সেইবোৰ পৰিশোধ কৰোঁতে আপুনি জটিলতাৰ অনুভৱ কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ আয়ৰ উন্নতি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। ব্যৱসায় সম্পৰ্কীয় সকলো বিষয়তে আপুনি আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে সকলো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ ক্ষতি নহ'ব। যিকোনো পক্ষৰ সৈতে আজি আপোনাৰ ব্যৱসায়িক চুক্তি কৰাৰ সময়ত আপুনি আত্মবিশ্বাস বজাই ৰাখক আৰু লগতে কাগজ পাতিবোৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে আগবাঢ়িব। এনে কৰিলে আপোনাৰ আজি ব্যৱসায়িক উন্নতি দেখা যাব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক কৰি ৰাখিবলৈ হ'লে সৰু সৰু নেতিবাচক কথাবোৰ আওকাণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখ বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি সন্দেহৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে দুয়োৱে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কবোৰ ভালকৈ ৰাখিবলৈ যত্ন কৰিব। অনিয়মিত ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে আপোনাৰ আজি গেছৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু লগতে কৰ্মৰ মাজতে আপুনি জিৰণি ল'বলৈ যত্ন কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসনকো আপুনি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।